নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই আকৌ নতুন ভিডিঅ' এটালৈ তোমালোকৰ ওচৰলৈ আহিছোঁ। এইখন হ'ল বছৰেকীয়া পৰীক্ষা ক্লাছ 4ৰ ছ'চিয়েল ছায়েন্সৰ পেপাৰ, এইবাৰ 2026ৰ। গতিকে তাতে সম্পূৰ্ণ বাক্যত উত্তৰ লিখিব দিছে। প্ৰশ্নকেইটা চাবাচোন। মই কুৱেশ্যন পেপাৰখন আলোচনা কৰিম। সকলো উত্তৰবিলাক আজি দিবলৈ হয়তো এইটো ভিডিঅ'ত দিবলৈ গোটেইখিনি নহ'বও পাৰে। পিছৰ ভিডিঅ'ত মই গোটেইখিনি শ্বেয়াৰ কৰিম আৰু দিম তোমালোকক। এতিয়া তোমালোকে প্ৰশ্নখন চাই যোৱা। চিমেণ্ট উদ্যোগৰ প্ৰধান কেঁচামাল কি? চূণশিল। দ্বিতীয় কুৱেশ্যনটো হৈছে আহোমসকলৰ প্ৰথম ৰাজধানী কি আছিল? চৰাইদেউ। 3 নম্বৰটো হৈছে নম্বৰটো মৃৎশিল্পৰ প্ৰধান কেঁচামাল কি? মাটি। মহাত্মা গান্ধীৰ আন্দোলনৰ মূলমন্ত্ৰ কি আছিল? এইটো অলপমান দীঘল আছে, মই পিছত কৈ দিম। তাৰপিছত কোনবিধ সম্পদক কলা হীৰা বুলি কোৱা হয়? কয়লা। ভট্টদেৱ বিশ্ববিদ্যালয় কোনখন জিলাত অৱস্থিত? পাঠশালা। কোনখন জিলাৰ বিভাজন কৰি দক্ষিণ শালমাৰা মানকাছাৰ জিলা গঠন কৰা হৈছে? 8 নম্বৰটো হৈছে কামৰূপ জিলাৰ সদৰ ঠাই কি? মচলপুৰ। বিজুলী বাঁহৰ বাবে অসমৰ কোনখন জিলা বিখ্যাত? হাইলাকান্দি। তাৰপিছত কাছাৰ জিলাৰ এখন নদীৰ নাম হ'ল বৰাক। তাৰপিছত আকৌ আমি ছেকেণ্ড পেৰেগ্ৰাফলৈ গৈছোঁ। ছেকেণ্ডখনত ঠাই পূৰণ কৰিব দিছে, সম্পূৰ্ণ বাক্য লিখিব দিছে। লখিমপুৰ জিলাত পাভৈ অভয়াৰণ্য অৱস্থিত। আশাৰীকান্দি নামৰ ঠাইখন মৃৎশিল্পৰ বাবে বিখ্যাত। ওৰাং ৰাষ্ট্ৰীয় উদ্যান দৰং জিলাত অৱস্থিত। উত্তৰ পূব ভাৰতৰ একমাত্ৰ এলুমিনিয়াম কাৰখানা দেশ জিলাত অৱস্থিত। ডলা কোলা চালনী আদি বয়নশিল্পৰ শিল্পৰ উৎপাদিত বস্তু। আমাৰ দেশত 18 বছৰ বয়সৰ পৰা নিৰ্বাচনত ভোটদান কৰিব পাৰি। ডিমা হাছাও জিলাৰ হাফলং ঠাইখন পক্ষী নিবাৰণৰ বাবে বিখ্যাত। অসমৰ প্ৰায় ডিমা হাছাও যে জাতিংগা ঠাইখন, অসমৰ প্ৰায় 10% লোক কৃষিজীৱী। অসমৰ কাৰ্বি আংলং জিলাৰ আটাইতকৈ ওখ শৃংগটো হৈছে ডম্বু বাছ। চমু উত্তৰ লিখা। তেল শোধনাগাৰত উৎপাদিত যিকোনো এটা বস্তুৰ নাম লিখা। এইটো হ'ব কয়লা, পেট্ৰলিয়াম, পেট্ৰল, খাৰুৱা তেল। বয়নশিল্পৰ বাবে বিখ্যাত অসমৰ ঠাই দুখন হ'ল ঢকুৱাখানা আৰু শুৱালকুছি। ওদালগুৰি জিলাৰ যিকোনো দুখন নগৰৰ নাম লিখা। ওদালগুৰি আৰু মাজবাট। পশ্চিম কাৰ্বি আংলং জিলাৰ কোন দুখন নদীত জলবিদ্যুৎ প্ৰকল্প গঢ় লৈ উঠিছে? মিনট্ৰিয়াং আৰু কাৰ্বি লাংপিং নদী। এছিয়াৰ সৰ্ববৃহৎ চাহ বাগিচাখনৰ নাম কি আৰু এই বাগিচাখন কোনখন জিলাত অৱস্থিত? শোণিতপুৰ জিলাত অৱস্থিত দুটা ঐতিহাসিক কীৰ্তিচিহ্নৰ নাম লিখা। এইখন প্ৰশ্নখন মই আকৌ একবাৰ দেখাই দিছোঁ। ব্ৰহ্মপুত্ৰৰ ওপৰত 14খন দলঙে কোন দুখন জিলাক সংযোগ কৰি ৰাখিছে? গান্ধীজীৰ দণ্ডি যাত্ৰাত কিমানজন স্বাধীনতা সংগ্ৰামীয়ে অংশগ্ৰহণ কৰিছিল? এই যাত্ৰাত মহাত্মা গান্ধীক সংগ দিয়া অসমীয়া স্বাধীনতা সংগ্ৰামীজনৰ নাম কি আছিল? লীলাধৰ বৰুৱা। শ্ৰীসূৰ্য পাহাৰ কোন জিলাত অৱস্থিত? গোৱালপাৰা জিলাত অৱস্থিত। আৰু ই কিহৰ বাবে বিখ্যাত? শ্ৰীভূমি জিলাৰ দুখন উপনৈৰ নাম হ'ল লাংগল আৰু চিংলা। 4 নম্বৰ কুৱেশ্যনটো হৈছে বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত যিকোনো 3খন জিলাৰ নাম লিখা। এইখন হ'ব কোকৰাঝাৰ, ওদালগুৰি, বাক্সা জিলা। যন্ত্ৰশিল্পৰ কুটীৰশিল্পৰ মাজত 3টা পাৰ্থক্য লিখা। অকণমান দীঘলকৈ লিখিব লাগিব। মহাত্মা গান্ধীৰ নেতৃত্বত হোৱা যিকোনো 3টা আন্দোলনৰ নাম, এইকেইটা হ'ব অসহযোগ আন্দোলন, তাৰপিছত দাণ্ডি যাত্ৰা আন্দোলন, তাৰপিছত আৰু এনেকৈ 3টা আন্দোলন আছে। নিৰ্বাচনৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা যিকোনো 3টা সামগ্ৰীৰ নাম লিখা। এই বেলট বাকচ, ভোটিং মেচিন এইবিলাক, আৰু কাগজ পত্ৰ এইবিলাক, কলম এনেকুৱাবিলাক হ'ব। তাৰপিছত অসমৰ কৃষিৰ ক্ষেত্ৰত পিছপৰি থকা 3টা কাৰণ লিখা। চমু উদ্যোগ লিখা। চাহ উদ্যোগ, মৰাপাট উদ্যোগ, জলজ সম্পদ। কুটীৰ শিল্পৰ 4টা সুবিধা লিখা। অসমৰ তেল শোধনাগাৰ থকা ঠাই 4খনৰ নাম লিখা। সেইকেইখন হ'ব বঙাইগাঁও, ডিগবৈ, নুনমাটি আৰু নুমলীগড়। কোকৰাঝাৰ জিলাৰ 4খন বনাঞ্চলৰ নাম লিখা। তাৰপিছত অসমৰ তেল শোধনাগাৰ থকা ঠাইকেইখনৰ নাম লিখা। তলত দিয়া ইংৰাজী শব্দসমূহৰ অসমীয়া প্ৰতিশব্দ লিখা। মুভমেণ্ট মানে আন্দোলন, ইলেকশ্যন মানে নিৰ্বাচন, ফেক্টৰী উদ্যোগ, মাৰ্কেট বজাৰ, ডিমাণ্ড চাহিদা, কণ্ট্ৰিবিউশ্যন বৰঙণি। ক অংশৰ লগত খ অংশ মিলোৱা। এনেকৈ দিছে। পলিটিকেল পাৰ্টিটো হ'ব ৰাজনৈতিক দল, মাস্ক ইণ্ডাষ্ট্ৰিটো মুখা শিল্প, এণ্টি ৰেচিছটো বৰ্ণবিৰোধী, নন কপাৰেশ্যনটো হ'ব সহযোগ, উইভিং ইণ্ডাষ্ট্ৰি বয়ন উদ্যোগ, ফৰেষ্ট ৰিচোৰ্চটো হ'ব বনজ সম্পদ, অইল ৰিফাইনাৰী তেল শোধনাগাৰ, মিনাৰেল ৰিচোৰ্চটো হ'ব খনিজ সম্পদ। তাৰপিছত আভ্যন্তৰীণ প্ৰকল্প আৰু আভ্যন্তৰীণ মূল্যায়ন, এইকেইটা প্ৰশ্ন। এইখনে এই বছৰৰ ক্লাছ 4ৰ পেপাৰ হয়। গতিকে যদি মোৰ ভিডিঅ'টো তোমালোকৰ ভাল লাগিছে তেতিয়াহ'লে শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা। আজিলৈ সামৰিছোঁ।